বছৰৰ নিচিনাকৈ এইবাৰো ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চা আৰু আঁঠুৱে বৈ আমাৰ আকাংক্ষা কৃষি গোটৰ লগত আমি নখোৱা পৰ্ব আজি আৰম্ভ কৰিছিলোঁ। নখোৱা কাৰ্যসূচী আমি মেৰামতে খাই আছোঁ। গতিকে নখোৱা কাৰ্যসূচীটো আমাৰ পৰম্পৰা চলি অহা অসমীয়া দাপোন, আমাৰ অসমীয়া চহা খেতিয়কসকলৰ লগত জড়িত। এই নখোৱা ব্যৱস্থাটো আমাৰ যে লুপ্তপ্ৰায় নহয়, উঠি অহা প্ৰজন্মই যে নখোৱাটো জানিব পাৰে, তাৰ কাৰণে আমি প্ৰত্যেক বছৰে নখোৱা ব্যৱস্থা হাতত লৈছোঁ। আৰু ইয়াৰ উপৰিও আমি এটা মেছেজ দিব বিচাৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী কোৱাৰ নিচিনাকৈ আমাৰ খেতি আমাৰ হ'ব লাগে, মাটি আমাৰ আৰু বজাৰ আমাৰ হ'ব লাগে। গতিকে আমাৰ ল'ৰা ছোৱালীবিলাকে খেতিৰ প্ৰতি বিশেষ আকৰ্ষিত হ'ব লাগে আৰু উঠি অহা প্ৰজন্মক উৎসাহিত কৰিব লাগে, খেতিৰ লগত চিনাকি কৰি দিব লাগে। আমি দেখিছোঁ কিছুমান অচিনাকি মানুহে আমাৰ মাজত সোমাই পৰিছে, তেওঁলোকে গ্ৰাস কৰিব বিচাৰিছে। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে বিভিন্ন ধৰণে অবৈধভাৱে বহি থকা ব্যক্তিসকলক, অচিনাকি মানুহসকলক উৎসাহ কৰিছে। আৰু আমি ভাৰতীয় অসমীয়া যিবিলাক থলুৱা লোক আছে, অসমীয়া জাতীয় জীৱনৰ লগত জড়িত অসমীয়া থলুৱা লোকসকলক উৎসাহিত কৰি এই খেতি ভূমিবিলাকত আমি নিজে খেতি কৰি আমাৰ অসমৰ কৃষি বিপ্লৱক সূচনা কৰিব লাগে আৰু তাৰ মাজতে আমাৰ পৰম্পৰাবিলাক আমি ধৰি ৰাখিব লাগে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।